শৰণ এই শব্দটো আমাৰ সকলোৰে চিনাকি। আমাৰ সমাজত বহুলভাৱে প্ৰচলিত এটি শব্দ শৰণ। কিন্তু আমি জনা উচিত প্ৰকৃততে শৰণৰ অৰ্থটো কি? শৰণ কিয় ল'ব লাগে? সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে শৰণ কাৰ ওচৰত ল'ম? মনুষ্যক শৰণ দিবলৈ কাৰ ক্ষমতা আছে? কোনে আমাক শৰণ দিব পাৰিব? শৰণৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত বহুতো মতভেদ দেখা যায়। কিছু ক্ষেত্ৰত দেখা গৈছে পৰম্পৰা যিদৰে চলি আছে তেনেদৰে আজিও শৰণ ভজন ল'বলৈ গৈছে। কিন্তু আমি নিজকে প্ৰশ্ন কৰোঁচোন, যি শৰণ আমি লৈছোঁ সেয়া প্ৰকৃততে শৰণ হৈছেনে? নে আমি ভুলত আশ্ৰয় লৈ আছোঁ? হে ঈশ্বৰৰ একান্ত ভকত ভক্তাসৱ, আমাৰ এই শৰণ সম্পৰ্কীয় সংশয় নাশ কৰি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অমৃতবাণী বৰিষণ কৰিছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি দাসীয়ে গুৰু ঈশ্বৰৰ শ্ৰীচৰণত সেৱা জনাই আপোনাসৱৰ চৰণতো সেৱা নিবেদি নিমিত্ত হৈ গুৰু ঈশ্বৰৰ এই বাক্যামৃত আপোনাসৱলৈ আগবঢ়ালোঁ। লগতে অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। পৰম প্ৰেমময় পৰম কৃপাময় পুৰুষ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৈছে, শৰণ মানে হ'ল আশ্ৰয়। আশ্ৰয় মানে হ'ল সৰ্বক্ষণে আশ্ৰয় দি সংকট দূৰ কৰা, দুৰ্ঘোৰ মায়াৰ পৰা উদ্ধাৰ কৰি ঈশ্বৰ ভক্তিৰ পথ দিয়া, অজ্ঞান অবিদ্যা আঁতৰাই জ্ঞানৰ পোহৰত আশ্ৰয় দিয়া, সকলো সংশয় ছেদ কৰি প্ৰকৃত জ্ঞান ভক্তি দিয়া। শৰণৰ ব্যুৎপত্তিগত অৰ্থৰ পৰা মন কৰিলেও তালব্য শ অক্ষৰে শৰীৰ, ৰ অক্ষৰে ৰমন আৰু মূৰ্ধন্য ন অক্ষৰে আনন্দ বুজাইছে। শৰীৰত ৰমনৰ আনন্দৰ কথা কোৱা হৈছে, অৰ্থাৎ মনুষ্য শৰীৰ ধাৰণ কৰি অৱতাৰ হোৱা পৰমাত্মা পুৰুষৰ সৈতে ৰমনৰ আনন্দ। এতিয়া প্ৰশ্ন হ'ল, এই আশ্ৰয় অৰ্থাৎ শৰণ আমি কাৰ ওচৰত ল'ম? পৰমাত্মা বা ঈশ্বৰৰ সৈতে ৰমন কৰিবলৈ হ'লে আমি শৰণো ল'ব লাগিব পৰমাত্মা পৰম পুৰুষ সদ্গুৰুৰ চৰণত। অন্য অৰ্থত শৰণ মানে আশ্ৰয়। গতিকে মানুহে মানুহক আশ্ৰয় দিব নোৱাৰে। যিয়ে নিজৰ বোজা নিজৰ দায়িত্ব নিজে বহন কৰিব নোৱাৰে তেওঁ কেনেকৈ আনক আশ্ৰয় দিব? হাতত ফুটা কড়ি এটা নথকাজনে 100 টকা বিলাবলৈ যোৱাৰ নিচিনা। গতিকে ভগৱন্ত পুৰুষ যিজনে যুগে যুগে নানান অৱতাৰ ধাৰণ কৰে তেওঁহে জীৱক আশ্ৰয় দি ঈশ্বৰ প্ৰাপ্তি কৰাব পাৰে। চৈতন্য দেহ ধাৰণ কৰি আবিৰ্ভাৱ হোৱা পৰম পুৰুষ ভগৱন্তইহে মনুষ্যক শৰণ দিব পাৰে। পৰমাত্মা পৰম পুৰুষ যিজনাই সমস্ত সৃষ্টি স্থিতি লয়ৰ মূল, যিজনৰ নিৰ্দেশ অবিহনে বৃক্ষৰ পাত এটিও লৰচৰ নহয়, সেইজনাইহে আশ্ৰয় দিব পাৰে, শৰণ দিব পাৰে। মনুষ্যক শৰণ দি পৰম গতি প্ৰাপ্ত কৰিবৰ নিমিত্তেই পৰমেশ্বৰে যুগে যুগে কালানুক্ৰমে প্ৰয়োজনীয় অৱতাৰ ধাৰণ কৰে। তেওঁৱেই কালমায়াৰ সৃষ্টিকাৰী। তেওঁ কালমায়াৰ ঊৰ্ধত নিৰ্লিপ্ত পুৰুষ। তেৰাই সৃষ্টি স্থিতি আৰু সংহাৰণৰো গৰাকী। সৰ্বশ্ৰেষ্ঠ আৰু প্ৰকৃত আশ্ৰয়দাতা বা শৰণদাতা বুলিলে পৰম পুৰুষ পৰমেশ্বৰকে বুজায়। এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে শৰণ ল'লে কি হয় বা শৰণ কিয় ল'ব লাগে? ইয়াৰ উত্তৰ দি গুৰুজনে কৈছে, অৱতাৰী সদ্গুৰুৱে যেতিয়া কৰ্ণপথে লোকক যুগোপযোগী এক নাম দান কৰে তেতিয়া কৰ্ণপথে ভকতৰ হৃদয়ত হৰি নিজে প্ৰৱেশ কৰে আৰু মনৰ দুৰ্বাসনা হৰণ কৰে। তেতিয়া তেনেজন ভকতে অবিৰাম হৰিনাম জপ কৰি কৰি হৃদয়তে ঈশ্বৰৰ দৰ্শন পায় আৰু পৰমানন্দ লাভ কৰে। এই আনন্দ এই ৰমন অতি দুৰ্লভ। কৌটি কৌটি জন্ম জন্মান্তৰৰ মহাপুণ্যৰ ফলতহে নৰতনু দেহধাৰী পৰমেশ্বৰ ভগৱন্তৰ ওচৰত শৰণ বা আশ্ৰয়ৰ সৌভাগ্য মিলে। আকৌ মনুষ্যইহে শৰণ হ'ব পাৰে। শৰণ হোৱা মাত্ৰকে শৰণ লোৱাজন শৰণদাতাজনৰ ওচৰত বিক্ৰয় হৈ যায়। সিদিনাৰ পৰা শৰণদাতাজনে শৰণ লওঁতাজনৰ সমস্ত দায়িত্ব নিজে লয়।
যেনেকৈ এটা গৰু বিক্ৰী কৰি দিয়াৰ লগে লগে ক্ৰেতাজনৰ গৰুটোৰ ওপৰত সমস্ত দায়িত্ব আহি পৰে, বিক্ৰেতাজনৰ কোনো দায়িত্ব নাথাকে, ঠিক তেনেকৈ ঈশ্বৰত শৰণ লৈ কায় মন বাক্যে তিনি সৈতে তেওঁৰ ওপৰত বিক্ৰয় হ'লে সমস্ত দায়িত্ব পৰম পুৰুষে নিজে লয়। সৎগুৰুত শৰণ ল'লে মানুহৰ কিদৰে মুক্তি হয়, এই বিষয়ে গুৰুজনাই কৃপা কৰি ব্যক্ত কৰিছে। চৈতন্য গুৰুকেই সৎগুৰু বুলি জগতে জানে। সৎগুৰু হ'ল ঈশ্বৰৰ মানৱ লীলা অৱতাৰ। যিসকলে এইজনা গুৰুত শৰণাপন্ন হৈ তেৰাৰ উপদেশ শিৰোধাৰ্য কৰি বাক্য পালন কৰি তেওঁকে সুহৃদ বান্ধৱ বুলি ভাবি ভজনা কৰিব, তেওঁলোকে অনায়াসে সংসাৰৰ মায়াৰ পৰা হাত সাৰিব পাৰিব। যিসকলে কায় মন বাক্যে পুত্ৰ ভাৰ্যা ধন সকলো গুৰুকেই অৰ্পণ কৰি সমস্ততে গুৰু ঈশ্বৰৰ ব্যাপকতা অনুভৱ কৰিব, সেইসকলে দুৰ্ঘোৰ সংসাৰ সাগৰ পাৰ হৈ তৰি যাব পাৰিব। গুৰু ঈশ্বৰৰ সেৱাত ৰত হোৱা সকলে মনুষ্য জনমৰ সৰ্বশ্ৰেষ্ঠ ধন ভক্তি লাভ কৰিব পাৰে। ভক্তিৰ বলত তেওঁলোকে সৰ্বকাৰ্য সিদ্ধি কৰিব পাৰে। গুৰুৰ বাক্যত বিশ্বাস ৰাখি তাক পালন কৰাই হ'ল গুৰু সেৱা। গুৰু সেৱাৰ ফলত মানুহৰ হৃদয়ত ভক্তি সূৰ্য উদয় হ'ব। ভক্তি সূৰ্যই সেইসকলৰ হৃদয়ৰ অন্ধকাৰ নাশ কৰিব। অন্তৰত পবিত্ৰতাই বিৰাজ কৰিব। ভগৱন্ত গুৰুৰ যশ গুণ যিয়ে কীৰ্তন কৰিব, তেওঁৰ লীলামালা যিয়ে লোকৰ মাজত প্ৰচাৰ কৰিব, যিয়ে লাজ ভয় এলাহ ত্যাগী ঈশ্বৰৰে গুণানুকীৰ্তন কৰি ফুৰিব, মান সন্মান নিবিচাৰি ঈশ্বৰৰ কৰ্ম কৰিব, তেনেলোকে সদা সৰ্বদা ভগৱন্তৰ প্ৰেম ভক্তি লাভ কৰিব। এয়াই হ'ল তেনে ভক্তৰ বাবে মুক্তি। গুৰুকেই জগতৰ ঈশ্বৰ বুলি জানি যিয়ে একান্ত চিত্তে আৰাধনা কৰে, তেওঁ ৰহস্য ভক্তি লাভ কৰি সৰ্বক্ষণতে ঈশ্বৰক পাই থাকিব পাৰে। তেনে ভক্ত আৰু ঈশ্বৰৰ মাজত কোনোদিন এৰা এৰি নহয়। অৱতাৰী পুৰুষসকলৰ আদৰ্শ পালন কৰাই ঈশ্বৰ সেৱা বুলি জানিব লাগে। সমস্ত জীৱকে দয়া কৰিব লাগে, কাৰণ ঈশ্বৰেই সমস্ত জীৱৰ দেহত আত্মাৰূপে থাকে। যিসকলে ভোকাতুৰজনক এমুঠি অন্ন দিব, বস্ত্ৰহীনক এখনি বস্ত্ৰ দিব, তেওঁৰ সমান সুখী, তেওঁৰ সমান জ্ঞানী জগতত বিৰল। তেনেজন নিৰ্মল অন্তৰৰ গৰাকী। এইবাৰ প্ৰেমবল্লভ গুৰুজনাৰ বিশ্ব বিমোহন কণ্ঠত সুৰ নিগৰিত হ'ল। ধৰ্ম ৰক্ষা হেতু জিতো ত্যাগ কৰয়, অহিতু ভক্ত মোৰ প্ৰিয়, জানিবা নিশ্চয়। পদফাকি গাই অন্ত কৰাৰ পাছত মহাপুৰুষ গুৰুজনাই ক'লে, সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে যিসকলে ত্যাগ কৰিব, যিয়ে ঈশ্বৰ সেৱাৰ কাৰণে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰিব, তেওঁলোক মহাভাগ্যৱান। তেনেলোকেই ঈশ্বৰৰ প্ৰিয় ভক্ত আৰু সদায় তেনেজনে ভগৱন্ত পুৰুষৰ হৃদয়তে স্থান পাব। ভক্তসৱ, ঈশ্বৰ কৃষ্ণৰ বাবে কৰা সেৱাই মানৱ জীৱৰ কামনা বাসনা নাইকিয়া কৰে, সনাতন ধৰ্মৰ প্ৰতি আসক্তি বৃদ্ধি কৰে আৰু অধৰ্মৰ পৰা নিবৃত্তি লাভ কৰে। সেয়ে নিৰঞ্জন পুৰুষক যিয়ে একান্তভাৱে ভজনা কৰিব, তেওঁ যিকোনো সংকটকালত আহ্বান কৰা মাত্ৰকে ঈশ্বৰৰ আবিৰ্ভাৱ হৈ তেওঁক ৰক্ষা কৰে, সংকট মোচন কৰে। যিসকলে পৰম ব্ৰহ্মৰ ভক্তি প্ৰেমতে ৰত হ'ব, ঈশ্বৰ ব্যতিৰেকে অন্য চিন্তা অন্য ভাৱনা নকৰিব, কেৱল ঈশ্বৰ উপাসনা কৰিব, তেওঁলোকক ঈশ্বৰে আশ্ৰয় আদি দিয়ে। ঈশ্বৰে তেনেলোকক সকলো সময়তে ৰক্ষণাবেক্ষণ প্ৰদান কৰি থাকে। তেওঁলোকৰ দায়িত্ব ঈশ্বৰে নিজে লয়। ঈশ্বৰৰ ভক্তিত ৰত হৈ থকাজনক বিপ্লৱ প্ৰলয় আদি সকলো সময়তে ভগৱন্তই ৰক্ষা কৰি থাকে।
যিহেতু পৰম পুৰুষ ভগৱন্ত হ'ল অনন্ত শক্তিৰ গৰাকী, সেয়ে সেইজনাকহে সেৱা কৰিলে মানুহে অনন্ত ফল লাভ কৰিব পাৰে। পৰৰ উপকাৰৰ বাবে যদি নিস্বাৰ্থভাৱে কাম কৰে, সেয়া ঈশ্বৰৰে সেৱা। তেনে সেৱাৰ ফলত মানুহে জন্ম জন্মান্তৰৰ বাবে মোক্ষ লাভ কৰিব পাৰিব। জয় কৃষ্ণ গুৰু।